নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 অসম পুলিচৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব 4000 ভ্যাকেন্সি এই পদৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ল'ৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় ডকুমেন্টস কি লাগিব কেতিয়া পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হ'ব ভিডিওটো জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ বহু হাজাৰ হাজাৰ ক্যান্ডিডেটে অসম পুলিচৰ নতুন পদৰ বাবে অপেক্ষাৰে বাট চাই আছে যিসকল ক্যান্ডিডেট এতিয়া 18 বছৰ প্লাস হৈছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ভিডিওটো হেকলৈকে চাই থাকিব সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাম এতিয়া অসম পুলিচত এপ্লাই কৰিবলৈ হলে কি ডকুমেন্টস লাগে বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হয় সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰি আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যিসকল ক্যান্ডিডেটে অসম আৰক্ষী 4000 পদত যদি আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়া পৰাই ভালকে প্ৰস্তুতি চলাব লাগিব ফিজিক্যাল টেষ্ট আৰু ৰিটেন এক্সামৰ বাবে ফিকে ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাবলৈ হলে আপোনালোকৰ বাবে এটা বেষ্ট প্লেটফৰ্ম লৈ আহিছো লক্ষ্য টক্স নামৰ এটা ইউটিউব চেনেল আছে এই ইউটিউব চেনেলত গৈ পিনে আপোনালোকে ফিকে ভালকে আপোনালোকে পঢ়িব পাৰিব বিনামূলীয়াকৈ এই লক্ষ্য টক্স ইউটিউবত আপোনালোকে ভালকে পঢ়িব পাৰিব এবাৰ যি অসম আৰক্ষী ৰিজাল্ট মুকলি কৰা হৈছিল 11 অক্টোবৰ তাতে বহু সংখ্যক ক্যান্ডিডেটে এই ইউটিউবত চাই পিনে ৰিটেন এক্সামত ভাল হৈ পিনে এতিয়া চাকৰি পাবলৈ সক্ষম হৈছে ইতিমধ্যে তেওঁলোকে ফিডবেকো জনাইছে মই আপোনালোকক সাইডতে স্ক্ৰিনশ্বটটো দেখাই দিছো আৰু লগতে তেওঁলোকৰ পেড কোৰ্সো আছে যদি আপোনালোকৰ ইংলিশ আৰু মেথছৰ বাবে ভালকে আপোনালোকে স্পেশালি যদি আপোনালোকে পঢ়িব বিচাৰে এ টু জেড কোনো ধৰণৰ আপোনালোকে বেলেগ কিতাপ বা বেলেগত আপোনালোকে পঢ়িব নালাগে এ টু জেড আপোনালোকে ভালকে পঢ়িব পাৰিব পেড কোৰ্সত গৈ পিনে আপোনালোকে তাৰ বাবে এটা এপ্লিকেশনো আছে লক্ষ্য টক্স যিটো আপোনালোকৰ পাই 50000 ডাউনলোড আছে 5 স্টাৰ ৰেটিং আছে এটো বিষয়ে আপোনালোকে গম পালে 5 স্টাৰ ৰেটিং আছে ইতিমধ্যে এপ বিলাকত আমি ইমান 5 স্টাৰ ৰেটিং দেখিবলৈ নাপাও কিন্তু লক্ষ্য টক্স এপ্লিকেশনটো পাই আপোনালোকৰ 50000 ডাউনলোড আছে 5 স্টাৰ ৰেটিং আছে যদি আপোনালোকে পঢ়িব বিচাৰে পেড কোৰ্স যদি আপোনালোকে লব বিচাৰে তেতিয়াহলে আপোনালোকে লক্ষ্য টক্স এপটো আপোনালোকে ডাউনলোড কৰি লওক আৰু যদি আপোনালোকে ফিকে বিনামূলীয়াকৈ যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহলে আপোনালোকে লক্ষ্য টক্স ইউটিউবতো গৈ পিনে আপোনালোকে ভালকে পঢ়িব পাৰিব এই বিষয়ে আপোনালোকে গম পালে ৰিটেন এক্সামৰ কাৰণে ভালকে আপোনালোকে প্ৰস্তুতি চলাবই লাগিব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম আৰক্ষীৰ বাবে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশনস বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় বা কি ডকুমেন্টস লাগে এতিয়া মেইন কথাটো হল প্ৰথমতে আপোনালোকৰ লাগিব সাৰ্টিফিকেট ফৰ proof of age proof কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব আৰু মেট্ৰিকৰ এডমিট কাৰ্ডত যদি আপোনালোকৰ ডেট অফ বাৰ্থ মেনশন নাই তেতিয়াহলে আপোনালোকৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন হলো হৈ যাব কিন্তু বাৰ্থ সাৰ্টিফিকেট কোনো ধৰণৰ অসম আৰক্ষী তেতিয়ালৈকে বিচৰা দেখা নাই পৰাপক্ষত আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখনে বিচাৰে আৰু লগতে মেট্ৰিকৰ সাৰ্টিফিকেটখন বিচাৰে আপোনালোকৰ যদি এডমিট কাৰ্ডখনত যদি ডেট অফ বাৰ্থ লিখা নাথাকে তাৰপা নেক্সট পাস সাৰ্টিফিকেট এটা আপোনালোকৰ পাস সাৰ্টিফিকেট লাগিব মেট্ৰিকৰ আৰু হাই সেকেন্ডাৰী যদি ইউবি কনষ্টেবলৰ ভ্যাকেন্সি আহে তেতিয়াহলে আপোনালোকৰ হাই সেকেন্ডাৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব আৰু যদি এবি কনষ্টেবলৰ ভ্যাকেন্সি ওলাই তেতিয়াহলে আপোনালোকৰ 10 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট হলে হৈ যাব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড এটো আপোনালোকৰ বাধ্যতামূলক আপোনালোকৰ 100% লাগিবই যদি আপোনালোকৰ এতিয়ালৈকে এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কাৰ্ডখন নাই তেতিয়াহলে আপোনালোকে বনাই লওক আৰু যদি এতিয়ালৈকে আপোনালোকে ৰি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে ৰি ৰেজিষ্ট্ৰেচন কৰি লওক ইতিমধ্যে আপোনালোকৰ চলি আছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন 100% আপোনালোকৰ লাগিবই যদি আপোনালোকে এপ্লাই কৰোতে নিদিয়া পিছত আপোনালোকৰ ৰিজেক্ট কৰি দিয়া হয় হেকাৰণে আপোনালোকে পৰাপক্ষত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকে এতিয়া পৰাই আপোনালোকে বনাবলৈ চেষ্টা কৰক যদি কাৰোবাৰ নাই তাৰপা নেক্সট আপোনালোকৰ যদি এক্সট্ৰা কোৱালিফিকেশন আছে যদি আপোনালোকৰ হোমগাৰ্ডৰ কোৱালিফিকেশন আছে বা ভিডিবি কোৱালিফিকেশন আছে বা স্পোৰ্ট সাৰ্টিফিকেট আছে বা এনসিসি আছে তেতিয়াহলে আপোনালোকে বেনিফিট পাব এটো বিষয়ে আপোনালোকে গম পালে ইয়াত কোনো ধৰণৰ আপোনালোকৰ মাৰ্কস নাপায় এটো বিষয়ে আপোনালোকে গম পালে অনলি আপোনালোকৰ কোটা থাকে ৰিজাৰ্ভেশন ভ্যাকেন্সি থাকে এখিনি বিষয়ে আপোনালোকে গম পালে তাৰপা বাকি আপোনালোকৰ এখিনি আৰু নেক্সট আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট হৈছে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন আপোনালোকৰ লাগিবই ওবিসি বা এসসি বা এসটি জি সকল ক্যান্ডিডেট হয় তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিবই জেনেৰেল সকলৰ কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নালাগে এই বিষয়ে আপোনালোকে গম পাইছে এখিনি আপোনালোকৰ মেইন ইম্পৰ্টেন্ট ডকুমেন্টস আৰু লগতে আপোনালোকৰ এটা আইডি কাৰ্ড লাগে আপোনালোকৰ ভোটাৰ কাৰ্ডটো ইমান নাচাই আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড আপোনালোকৰ হলে হৈ যাব এই বিষয়ে আপোনালোকে গম পালে আধাৰ কাৰ্ড বা পান কাৰ্ড হলে হৈ যাব একিটা আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টস আৰু মোবাইল নম্বৰটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ যেটো আপোনালোকৰ মোবাইল নম্বৰ দি আপোনালোকে এপ্লাই কৰে সেই মোবাইল নম্বৰটো কিন্তু আপোনালোকৰ যেতিয়া লাগে
অসম আৰক্ষী যিটো এতিয়া ৰিক্ৰুটমেণ্ট ওলাব সেই ৰিক্ৰুটমেণ্টটো যেতিয়ালৈকে সমাপ্ত নহয় তেতিয়ালৈকে আপোনালোকৰ সেই মোবাইল নম্বৰটো আপোনালোকৰ বাধ্যতামূলক আপোনালোকৰ লাগিবই এই বিষয়ে আপোনালোকে গম পালে এতিয়া অসম আৰক্ষীৰ বাবে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পাইছে যদি কনষ্টেবল লেভেলৰ পদ ওলাই তেতিয়াহ'লে আপোনালোকে 18 বছৰৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যন দিয়া হ'ব এছটি এছচি সকলৰ কাৰণে 5 বছৰ আৰু ওবিচি এমওবিচি বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকশ্যন বাকি যদি ফৰেষ্ট গাৰ্ড ওলাই তেতিয়াহ'লে আপোনালোকে 18 বছৰৰ পৰা 42 লৈকে এপ্লাই কৰিব পাৰিব যদি এএফপিএফ আসাম ফৰেষ্ট প্ৰটেকচন ফ'ৰ্চ কনষ্টেবলৰ ভেকেন্সি ওলাই তেতিয়াহ'লে আপোনালোকে ঠিক এবিএন ইবি কনষ্টেবল নিচিনা সেমে বয়স 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশ্যন দিয়া হয় এছটি এছচি সকলৰ কাৰণে 5 বছৰ ওবিচি এমওবিচি বিলাকৰ কাৰণে দিয়া হয় 3 বছৰ এজ ইলেকশ্যন এতিয়া অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ এপ্লাই কেতিয়া পৰা হয় ইতিমধ্যে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে যে এই মাহতে পুনৰ পদ মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে যিদিনা এতিয়া অসম আৰক্ষী এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব তাৰে পিছদিনাখনতে আকৌ পুনৰ 4000 পদ মুকলি কৰা হ'ব ভালকৈ আপোনালোকে প্ৰস্তুতি চলাওক যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ধৈৰ্য আৰু চেষ্টা আপোনালোকে কৰিব লাগিব তেতিয়াহে আপোনালোকে সাকসেস হ'ব সেইবাবে আপোনালোকে এতিয়াৰ পৰা ভালকৈ আপোনালোকে প্ৰস্তুতি চলাওক আৰু আমি যি পাৰো আপোনালোকক আপডেট দি যাবলৈ চেষ্টা কৰিম সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ